উৎকট গৰমৰ পৰা যেন এতিয়া পৰিত্ৰাণ পাইছে অসমবাসীয়ে। বিভিন্ন প্ৰান্তত এই মুহূৰ্তত আহিছে এজাক বৰষুণ, লগতে আহিছে এজাক মৃদু বতাহ, আৰু বিভিন্ন প্ৰান্তত ধুমুহা আৰু খবৰ আহি পৰিছে। আৰু গুৱাহাটী মহানগৰীত এই মুহূৰ্তত এজাক বৃষ্টিপাত নামি আহিছে, কাৰণ উৎকট গৰমে বিগত কেইবাদিন ধৰি সমগ্ৰ ৰাজ্য দহি আছিল আৰু তাৰ পাছতেই জনজীৱন স্তব্ধ হৈ পৰিছিল। কিন্তু এই মুহূৰ্তত এজাক বৃষ্টি নামি আহিছে ধৰালৈ। পৃথিৱীখন যেন তিয়াই নিছে, শুকাই থকা অসমখন যেন তিয়াই নিছে এই বৰষুণজাকে। সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম, এজাক বৰষুণ নামি আহিছে আৰু অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে, কাৰণ বহুকেইটা দিন ধৰি আজি দিনৰ ভাগতো কিছু সময় পূৰ্বলৈকে যি তাপমাত্ৰা আছিলে সেই তাপমাত্ৰা সৰ্বাধিক আছিলে বিভিন্ন প্ৰান্তত, আৰু তাৰ পাছতেই এজাক বৰষুণৰ আহ্বান জনাইছিল সকলোৱে, এজাক বৰষুণৰ কামনা কৰিছিল যে এজাক বৰষুণ নামি আহক, কাৰণ উৎকট গৰমৰ ফলত মানুহ বাহিৰলৈ ওলাই যাব পৰা নাছিল। কিন্তু এতিয়া এজাক যিহেতু বৰষুণ নামি আহিছে, এই বৰষুণজাকৰ পাছতেই যাতে যি উৎকট গৰমৰ প্ৰকোপ, যি গ্ৰীষ্ম প্ৰবাহ, সেই গ্ৰীষ্ম প্ৰবাহ অলপমান শান্ত পৰিব, কাৰণ গৰমৰ বাবে যি এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত। বিদ্যালয়সমূহলৈ ছাত্ৰ ছাত্ৰীসকল যাব নোৱাৰে, ৰাস্তাত যান জঁটৰ ভিৰ, লগতে প্ৰখৰ ৰ'দৰ বাবে যিসমূহ জীৱ জন্তু আছে বা পক্ষীকুলো আছে সকলোৰে সমস্যাৰ সন্মুখীন হৈছিল, আৰু মানৱ জাতিৰ বিশেষকৈ সমস্যাৰ সন্মুখীন হৈছিল। বাহিৰলৈ ওলাই আহিব পৰা নাছিল। বিভিন্ন ক্ষেত্ৰত বিশেষকৈ দিন হাজিৰা কৰা লোকসকলে তেওঁলোকে প্ৰখৰ ৰ'দৰ বাবে দিন হাজিৰা কৰিব পৰা নাছিল, কাৰণ ৰ'দৰ প্ৰকোপত বিভিন্ন প্ৰান্তত কেইবাখনো বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল অসুস্থ হৈ পৰিছিল, লগতে বিভিন্ন প্ৰান্তত মানুহৰ মৃত্যু হোৱাৰো খবৰ আহি পৰিছিল। কিন্তু এতিয়া এজাক বৰষুণ এই ধৰণেই নামি আহিছে। গুৱাহাটী মহানগৰীৰ লখিমী নগৰৰ দৃশ্য আমি এই মুহূৰ্তত আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ, আৰু খবৰ আহি পৰিছে যে বিভিন্ন প্ৰান্তত, গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কেৱল বৰষুণেই নহয়, প্ৰবল ধুমুহাও আহিছে। বিভিন্ন প্ৰান্তত ঘৰৰ টিং চালি ইত্যাদি উৰুৱাই নিছে বুলিও জানিব পৰা গৈছে। আৰু এনেকৈয়ে কেইবাটা দিনৰ অন্তত এজাক বৰষুণ ধৰালৈ নামি আহিছে। উৎকট গৰমে দহি থকা ৰাজ্যবাসীক অলপমান সকাহ দিবলৈ চেষ্টা কৰিছে। আমি দেখি আহিছিলোঁ, আপোনালোকে হয়তো দেখি আহিছে সামাজিক মাধ্যমে বা সংবাদ মাধ্যমত, গুৱাহাটী মহানগৰীত বিগত কেইদিনমান ধৰি যি ৰ'দৰ প্ৰকোপ, গ্ৰীষ্ম প্ৰবাহ, সেই গ্ৰীষ্ম প্ৰবাহৰ বাবে গুৱাহাটী মিউনিচিপালিটিৰ তৰফৰ পৰা যিসমূহ বাহন আছে, টেংকাৰ আছে, টেংকাৰসমূহে সমগ্ৰ গুৱাহাটীত পানী সিঁচি দিয়া হৈছিল, যাতে উৎকট গৰমৰ পৰা অলপমান শান্ত হওক, উৎকট গৰমৰ পৰা যাতে অলপমান পৰিত্ৰাণ পাওক। আৰু সকলোৰে একমাত্ৰ ভৰসাৰ স্থলটো হৈ পৰিছিল ছাতিটো, একাপ কুঁহিয়াৰ ৰস, এটা আইচক্ৰীম নাইবা এগিলাচ নেমু পানী। কিন্তু সেই উৎকট গৰমৰ পৰা এতিয়া পৰিত্ৰাণ দি এই ধৰণে এতিয়া এজাক বৰষুণ নামি আহিছে, আৰু এই বৰষুণজাকেই এতিয়া বুৰাই নিছে। আৰু আপোনাৰ অঞ্চলত এই মুহূৰ্তত বৰষুণ দিছেনে নাইবা বৰষুণৰ প্ৰকোপ কেনেকুৱা ধৰণৰ জনাব পাৰে। গুৱাহাটী মহানগৰীত বৰ্তমান সময়ত বৰষুণ প্ৰবলভাৱে দি আছে, প্ৰবল বৃষ্টিপাত এই মুহূৰ্তত হৈ আছে। আপুনি কোনখন জিলাৰ বাসিন্দা, আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা, কমেণ্টত জনাব পাৰে। আৰু পৰৱৰ্তী যিসমূহ বা বাতৰি, সেই বা বাতৰিসমূহ চাবলৈ নাপাহৰিব খবৰ.com।